ধৰক আজি মই এটা ষ্টাৰ্টআপ কৰিব বিচাৰিছোঁ, ধৰক মই এটা ৰেষ্টুৰেণ্ট খুলিব বিচাৰিছোঁ, মোৰ তাত ধৰক আজি ধৰক মই কথাটো কৈছোঁ যে মোৰ তাত 3টা ছেগমেণ্টত মই কৈছোঁ ভাগ কৰি, এটা মোৰ তাত আছে 5 লাখ টকা, এটা মোৰ তাত আছে 20 লাখ টকা আৰু এটা মোৰ তাত আছে 50 লাখ টকা। চ' এই 3টা ছেক্টৰত যদি ডিভাইড কৰি আপোনাৰ হিচাপত কোনটো অপশ্যন বেষ্ট হ'ব এই 3টা ছেক্টৰত, 5 লাখ, 20 লাখ আৰু 50 লাখ? মানে আপুনি যদি ৰেষ্টুৰেণ্ট খুলিব বিচাৰে, ৰেষ্টুৰেণ্ট হওক, মই ফুড ছেক্টৰত যদি সোমাব বিচাৰোঁ, তিনিটাই ভাল। যদি আপোনাৰ তাত পইচা আছে তো অভিয়াছলি ডাঙৰকৈ খুলিব পাৰে। 5 লাখ টকা 5 যদি লাখ আছে, টকাত সৰু কিবা এটা আউটলেট খুলিব লাগে। মই ক'লো না এটা ছিংগল বস্তু, সেইটো বহুত বঢ়িয়া বস্তু হয়। মানে ধৰক এতিয়া আমাৰ গুৱাহাটীত ধৰক ম'ম'টো বেছিকৈ ম'ম'টো চলে বা চাওমিন ফাষ্ট ফুড আজিকালি সৰু সৰু আউটলেটবিলাক আপুনি দেখিব, হিমালয়ান ম'ম', দাৰ্জিলিং ম'ম', এই ম'ম', ছিকিমিজ ম'ম', সেইবিলাক আউটলেট বহুত চলেতো। আৰু আপকামিং কিবা এটা এনেকুৱা ট্ৰেণ্ড আহি আছে নেকি যোনটো হয়তো বেনিফিচিয়েল হ'ব পাৰে? মইতো 110% গেৰাণ্টিড এতিয়া হেল্ডি ফুডৰ ওপৰত ট্ৰেণ্ড আহিব। অ'কে। বহুত মাৰ্কেট ইতিমধ্যে বাহিৰত বা বাহিৰত আহি গৈছে আউটলেট, গুৱাহাটীতো 2-এটা আহিছে। আফটাৰ 5 years মানুহে অৰ্ডাৰ কৰিব হেল্ডি খানা বিচাৰিব, হেল্ডি ফুড নিয়াৰ মি। কাৰণ মানুহৰ এনেকুৱা হৈ গৈছে বাহিৰত খানাবিলাক আনহেল্ডি হৈ গৈছে বেছিভাগ, আৰু বেছিভাগ মানুহে ডেইলি খায়। এদিন খালেতো একো নহয়। আমাৰ এনেকুৱা হয় যে আমি টেষ্টৰ কাৰণে এদিন খাইছোঁ বেলেগ কথা, বাকী ঘৰৰ খানা খাইছোঁ বা মেইনটেইন কৰিছোঁ। যদি আপুনি ডেইলি অৰ্ডাৰ কৰি খাই আছে, ডেইলি বাহিৰৰ খানাটো অন্যায় কৰিবই না, কাৰণ সেইবিলাক বস্তু বহুত বস্তু থাকে। তো সেই হিচাপত মানে, আৰু আজিকালি সময় নাই মানুহৰ বনাই খাব, ধৈৰ্য নাই, তো হেল্ডি খানাৰ ওপৰত ফিউচাৰ আছে মানে মোৰ মতেদি। পাৰ্টিকুলাৰ আইটেম কিবা হ'ব নেকি এনেকুৱা? যদি পাৰ্টিকুলাৰ আইটেমটো হেল্ডি খানাত বহুত আছে। বহুত আছে ধৰক এতিয়া আমাৰ চেণ্ডউইচ বা এনেকুৱা টাইপৰ বস্তু ইয়াতে 5 লাখ। কিন্তু প্ৰব্লেমটো এটাই ন, অসমত মানুহে ভাত খাই ভাল পায়। আপুনি এদিনহে খাব চেণ্ডউইচ, নেক্সট আকৌ ভাতেই লাগিব। আপুনি বেলেগ যিয়ে নাখাওক, আপোনাৰ সেই পেটটোৰ যিটো ছেটিছফেকশ্যন ভাতেই আনিব। সৰুৰ পৰাই খাই আহিছোঁ ন। একজেক্টলি আমাৰ যিটো মানে হেৰি ফুড আৰু ঘৰৰ খানা, তো ভাতৰ বিজনেছটো বেছি ভালকৈ চলে। বাকী আপোনালোকে হেল্ডি খানাৰ ওপৰত মাথা মাৰিব পাৰে। মইতো বিচাৰোঁ প্লিজ, যিসকল বিজনেছ অ'নাৰে যদি চাই আছে, হেল্ডি খানাৰ ওপৰত আনক। মোকো নিজকে লাগে মানে বহুত। আৰু ধৰক 20 লাখ টকা থাকে তেতিয়াও ভাল ৰেষ্টুৰেণ্ট এখন, 20 লাখ টকাতো ধুনীয়া ৰেষ্টুৰেণ্ট এখন হৈ যায়। অসমীয়া খুলিব পাৰে বা এটা প্ৰপাৰ হেৰি খুলিব পাৰে। যেনে আজিকালি খুলিছে ন আপোনাৰ ম'ম', ফ্ৰাইড ৰাইচ, চাইনিজ কিছুমান হেৰি আছে, আউটলেট আছে, তাত কিছুমান চাইনিজ আইটেম পাই যায় তেওঁলোকৰ ব্ৰেণ্ডিঙত। বা 20 লাখ টকাততো কিছুমান ফ্ৰেঞ্চাইজিও আহি যায় আজিকালি বাহিৰৰ ভাল খানাৰ, সেনেকৈ ল'ব পাৰে। 50 লাখততো বহুত ডাঙৰ ডাঙৰ বস্তু আহি যায়, ফ্ৰেঞ্চাইজি আহি যাব, ডাঙৰ ৰিজৰ্ট হৈ যাব পাৰে, বা মানে ইমান ডাঙৰো নহয়, বাট নৰ্মেল 50 লাখ টকাটো বহুত টকা। বাপৰে বাপ, মোৰ তাত কেতিয়া আহিব? আহি যাব। আহি যাব। কোনোবাতে যে এনেকৈ ফুড ব্লগ বনাই থাকিব, আহি গ'ল একাউণ্টত সোমাই গ'ল 50 লাখ টকা। সেনেকুৱা হ'লেতো কথাই নাই বাৰু। 20 লাখ আৰু 50 লাখ মানে আপুনি যদি ৰেষ্টুৰেণ্ট খুলিব বিচাৰে, ৰেষ্টুৰেণ্ট হওক, মই ফুড ছেক্টৰত যদি সোমাব বিচাৰোঁ,